ডিয়াৰ পেৰেণ্টছ নমস্কাৰ। ডিয়াৰ পেৰেণ্টছ, আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকক আছাৰ বাবে আমন্ত্ৰণ জনাবৰ বাবে। আমি আছাৰ যোনটো আমাৰ এনুৱেল ইভেণ্ট, এনুৱেল আৰ্টিচিয়ান শ্ব'কেছ অফ হেণ্ডমেড আৰ্টিকেলছ, আমি 17 অক্টোবৰ 2025 শুকুৰবাৰ দিনা আমি ৰাখিছোঁ। মই সমূহ ষ্টুডেণ্ট আৰু FMS পৰিয়ালৰ হৈ আপোনালোকক এই ইভেণ্টটোৰ বাবে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ সময়টো হ'ব 9টাৰ পৰা 12টালৈকে। এতিয়া মই অলপমান সৰুকৈ আমাৰ আশাৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে হয়তো দেখিছে আমি প্ৰায় একমাহমানৰ আগৰ পৰা কিছুমান বস্তুৰ কাৰণে যোনবিলাক ভেজিটেবলটো সেইটো আমি 2-3 মাহৰ আগৰ পৰাই আমি তেওঁলোকক কেনেকুৱা ধৰণে যিকোনো বস্তু এটা ধৰি লওক সৰু পুলি এটা কেনেকুৱা ধৰণে সৰুৰ পৰা আমি কেয়াৰ লৈ পিনে সৰুৰ পৰা আমি গুটিটো দিয়াৰ পৰা যেনেকৈ আমি সাৰ পানী সকলোকে যেনেকৈ আপডাল কৰিব পাৰি আমি গোটেই ষ্টেপ বাই ষ্টেপ প্ৰচেছখিনি তেওঁলোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ উপৰি আমি নেক্সট যোৱা 1 মান্থৰ পৰা আমি আপোনালোকে দেখিছে আমি আৰ্ট এণ্ড ক্ৰাফ্ট ফ্ৰম নাৰ্চাৰী ক্লাছ 1, ক্লাছ 2, LKG বিলাকে তেওঁলোকে কৰিছে। তাৰপিছত ডাঙৰখিনি তেওঁলোকে আৰ্ট এণ্ড ক্ৰাফ্ট আমি চাকি ডেক'ৰেশ্যন কৰাৰ পৰা আদি কৰি হেণ্ডমেড আমাৰ ক্লথছ আছে, আমাৰ ডেক'ৰেটিভ আইটেম আছে, পট আছে, আচাৰ আছে, যোনবিলাক আমি আমলখি আচাৰ কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰি সেইখিনি আমি প্ৰিপেয়াৰ কৰিছোঁ। নেমু আচাৰ কেনেকৈ আমি বহুত দিনলৈ ৰাখিব পাৰি সেইখিনি আমি তেওঁলোকক দেখাইছোঁ। এই দেখুওৱা মেইন উদ্দেশ্যটো হৈছে তেওঁলোকে যাতে এটা প্ৰচেছ গম পায়। আমি যিকোনো এটা এণ্টাৰপ্ৰিনাৰশ্বিপ আমি এইখিনিক আমি কিডছ প্লেনাৰ বুলি কওঁ, যাতে সৰুৰ পৰা স্কুলৰ পৰা তেওঁলোকে এটা মনোভাৱ আহি যায় যে তেওঁলোকে কেনেকৈ যিকোনো এটা প্ৰডাক্ট ডেভেলপ কৰিব পাৰি আৰু সেই প্ৰডাক্টটো ডেভেলপ কৰি পিনে কেনেকৈ আমি মাৰ্কেটত আমি সেইটো ৰিলিজ কৰিব পাৰোঁ। তাৰ পৰা তেওঁলোকে কি বুজি পাব? তেওঁলোকে বুজিব যে এটা সৰু প্ৰডাক্ট এটা কেনেকৈ ডেভেলপ কৰিব পাৰি, তাৰ পৰা ফাইনেন্সিয়েল কি ৰিলেটেড থাকে, আমি মেটেৰিয়েলছৰ কাৰণে কিমানটো পইচাৰ পৰা আদি কৰি আমি কিমানখিনি সময় অতিবাহিত কৰোঁ সেইখিনি সম্পূৰ্ণখিনি এটা প্ৰেক্টিকেল নলেজ নিচিনাকৈ তেওঁলোকে পাব। আমাৰ উদ্দেশ্য এইটো নহয় যে বস্তুটো বনাইছে বিক্ৰী কৰিছে বা তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো দোকানৰ কনচেপ্টটো নহয়। আমাৰ কনচেপ্টটো হ'ল তেওঁলোকে এটা প্ৰেক্টিকেল নলেজ পাব, ফাইনেন্সিয়েল নলেজ, এণ্টাৰপ্ৰিনাৰশ্বিপ নলেজ আৰু তেওঁলোকৰ এটা টিম ৱৰ্ক স্পিৰিট বিল্ডিং আৰম্ভ হ'ব। চ' আমি যিহেতু আমি থিয়ৰিটিকেল এপ্ৰ'চৰ পৰা আদি কৰি আমি প্ৰেক্টিকেল এপ্ৰ'চত যদি তেওঁলোকক আমি কিছু বছৰ আগবঢ়াই নিব পাৰোঁ, তেওঁলোকৰ মাইণ্ডছেটটো এটা খুব ডাঙৰ বহল মাইণ্ডছেট হ'ব। তেওঁলোকে যাতে আগলৈ এজন সুনাগৰিক হৈ নিজৰ লগতে আন 10জনকো সংস্থাপন দিবলৈ তেওঁলোকে সুবিধা হয়। আশা কৰিছোঁ আপোনালোকে সহায় সহযোগ কৰিব। আহক আমি ষ্টুডেণ্টবোৰক লগতে আমি সমূহ স্কুলৰ ষ্টাফ আদি কৰি আমি গোটেই মেনেজমেণ্টৰ পৰা আদি কৰি আমি তেওঁলোকক অকণমান উৎসাহ জনাওঁ। আমাৰ ইভেণ্টটো 9টাৰ পৰা 12টাৰ ভিতৰত হ'ব। ইভেণ্টটোৰ আমাৰ প্ৰডাক্ট বেছ হয়। আমাৰ যিমান দেৰিলৈকে প্ৰডাক্টখিনি থাকিব তেতিয়ালৈকে আমাৰ ইভেণ্টটো চলি থাকিব। আৰু ইয়াৰ উদ্দেশ্য এইটো নহয় যে আমি তাৰ পৰা প্ৰফিট লৈছোঁ বা প্ৰফিট গেইন কৰিছোঁ। আমি যিমানখিনি সময় অতিবাহিত কৰিছোঁ, আমি যিমানখিনি তাত প্ৰডাক্টৰ কাৰণে যিমানখিনি আমি পইচাৰ পৰা আদি কৰি আমি গোটেই টিমটোৱে যিমানখিনি আমি দিছোঁ সেইখিনি আমি এটা লাৰ্ণিঙৰ কাৰণে খুব সুবিধা হ'ব। সেইবাবে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে আহক, ষ্টুডেণ্টবোৰক ছাপোৰ্ট কৰক আৰু ঠিক তেনেকৈ যাতে আমি খুব ধুনীয়াকৈ এই ইভেণ্টটো কমপ্লিট কৰিব পাৰোঁ। থেংক ইউ, নমস্কাৰ।